নলবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ নলবাৰী মণ্ডলৰ দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা নন্দলাল চৰকাৰক উষ্ম সম্ভাষণ তথা আদৰণি জনোৱা হয়। নলবাৰীৰ ধমধমাৰ পৰা সৰিয়হতলীলৈ এক বিশাল বাইক ৰেলী বাহিৰ কৰা হয়। বাইক ৰেলীত প্ৰায় 500তকৈও অধিক বাইকেৰে ৰেলী কৰা হয়। লগতে সভাপতি নন্দলাল চৰকাৰে কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, উত্তৰ নলবাৰী মণ্ডলটো অধিক ভোটত আমাৰ কৰ্মকৰ্তাসকল জয়ী হ'ব। নৰ্থ ইষ্ট লাইভ টুডে, উত্তৰ নলবাৰী। উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা, দলীয় শুভাকাংক্ষীসকল আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ এটা বিশেষ কথা আছে যে পাৰ্টি ডিচাইড, প্ৰেচিডেণ্ট ডিচাইড। দলীয় কাৰ্যকৰ্তাসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে বা যি নীতি গ্ৰহণ কৰে, সভাপতি হিচাপে সেই নীতিখিনি মই মাত্ৰ ৰূপায়ণ কৰাৰ কাৰণে প্ৰচেষ্টাত আগভাগ লওঁ। সেয়েহে উত্তৰ নলবাৰী মণ্ডলৰ সমূহ দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলে যি নীতি গ্ৰহণ কৰিছে, আমাৰ নলবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত বৰুৱা দেৱৰ সহযোগত আমি এই নীতিখিনি ৰূপায়ণ কৰিছোঁ আৰু এই গোটেইখিনি হয়তো খুব সুন্দৰভাৱে সঠিকভাৱে ৰূপায়িত হৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতি, ৰাজ্যিক সমিতি, মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া, মাননীয় জিলা সভাপতি ডাঙৰীয়া আৰু আমাৰ যিসকল নিৰ্বাচনী প্ৰভাৰী থাকে, তেখেতলোকে বিবেচনা কৰি, আমাৰ মন্ত্ৰীসকল থাকে, বিধায়কসকল থাকে, সাংসদসকল থাকে, সকলোৱে বিবেচনা কৰি নতুনকৈ গঠিত হোৱা উত্তৰ নলবাৰী মণ্ডলৰ সভাপতি হিচাপে দ্বিতীয়বাৰৰ কাৰণে দায়িত্বভাৰ অৰ্পণ কৰে। সেইকাৰণে আমি আজি উত্তৰ নলবাৰী মণ্ডলৰ অন্তৰ্গত সমূহ দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী আৰু ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।